অৰামে দেৱসমে আলোচক ৰিয়া ঋষিগণ হৰিহৰ বিৰিঞ্চিয়া ৰাধা কুনজ ভিগুক পঠাইলা তিনি জন পৰীক্ষিতে মাৰিলন্ত লাঠি ভিগু কৃষ্ণৰ হৃদিতে ঋষি কপুজিলাত ভূ কিয় বাক্য বুলি হৃদিত ধৰিলা ব্ৰাহ্মণৰ পদ ধূলি সেই ধূলি ভৈল শিৰে শিৱৎসৰ পান্তি কৃষ্ণৰো ব্ৰাহ্মণ দেখাইলা ভকতি নয় কৃষ্ণৰ পদে নচাৰু কমতি দশম আধ্যাত কৰিব ঈশ্বৰ বিভূতি। ভিকুক আলোচনা কৰিবলৈ খেদা দিছে কৃষ্ণক ভিকুৱে যে গুই মাৰি দিছে কাৰণটো কি কাৰণ আহিব লাগে বুজাই দিছে। এতিয়া আমিও এই চৰাচৰ পৃথিৱীৰ সংসাৰখনৰ বিশ্বমাৰ্গত আমি যদি আমাৰ গাঁওখনতে বা আমাৰ জ্যেষ্ঠ এজনক যদি আমি যদি মানকাৰ নকৰোঁ, আমি যদি যাই হঠাৎ এটা বেয়া কথা কৈ দিছোঁ কাৰোবাৰ দুখ সন্মান আঘাত লগাকৈ, সেইটো এটা গুৰি মাৰা হৈ গ'ল। কাৰণ আমি জ্যেষ্ঠজনক মানিব লাগিব, পিতৃ মাতৃক মানিব লাগিব। আজি যিজন এই ত্ৰিজগতৰ প্ৰতি অধিকাৰী কৃষ্ণ, তেওঁক যায় ভিগুমণি এনেকুৱা মুনি, তেওঁ যায় অন্য কথা নাই একেবাৰে বুকতে গুৰি মাৰি দিছেগৈ। গুৰি মাৰি দিয়াৰ পিছত সেইকাৰণে এইখিনি জেগা আমাৰ মানুহৰ শাল হৈ গ'ল। আৰু তেতিয়াৰ পৰা যেতিয়া গুৰিটো মাৰি দিছে, কৃষ্ণ এনেকুৱা দয়ালু, তেওঁ ভৰিখন আকৌ ধৰিছে, বাহ মোৰ বুকত ইমান কটকটীয়া টান বুকখনত গুৰি মাৰি দিলি, চাং 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 ক'ৰবাত কষ্ট পাইছ নেকি বুলি খেপিয়াই দিছে। তেওঁ কিমান কৃষ্ণ, হয়নে? গতিকে আমাক এইটোকে কৈ আছে যে আমি কোনোদিনে জ্যেষ্ঠজনক বা আমাতকৈ গুৰুমুখীয়াজনক আমি কোনোদিনে বেয়া কথা ক'ব নালাগে, বেয়া কাম কৰিব নালাগে, বেয়া চিন্তা কৰিব নালাগে। আৰু যদি আমি তেওঁক যদি আমি জ্যেষ্ঠজনক যদি আমি কেতিয়াবা যদি বেয়া কথা কওঁ, সেই বেয়া কথাই আমাৰ কিবিলাক আয়ুসত আমাক বিঘিনি ঘটায়, আৰু তেতিয়া আমাৰ আয়ুসটো লাহে লাহে কমি যাব। গতিকে আমি মুখ বাক্যত কথাতে বতাহ পায়, কথাতে কটাও যায়। গতিকে দুইটা বস্তুৰ ভিতৰত আমি যিটো বস্তুত আমি গতি পাওঁ, সেই গতি পোৱা কামটোহে আমাক কৰি যোৱা কথা আজি খুব সুন্দৰভাৱে বুজাই আছে বিজয়। তাৰমানে ঋষি মুনিসকলে তপ ধ্যান কৰে, তেওঁলোকে ব্ৰহ্মা বিষ্ণু শিৱ কাক কৰিব তেওঁলোকে নিজেই নাজানে। তেওঁ ধ্যান কৰে, কোন ডাঙৰ কোন সৰু তেওঁলোকে কাকো নাজানে। এয়া হৰিহৰ বিৰিঞ্চি আৰাধা কোনোজনক, তাৰমানে কোনজনক পুজিলে এতিয়া আমি গতি পাম তেওঁলোকৰ নাজানে। সহস্ৰ মুনিয়ে লগ লাগি এখন মিটিং হ'ল। মিটিঙত তাৰমানে ভিকুক কৈছে, তুমি ব্ৰহ্মাপুত্ৰ তুমি পাৰিবা, তুমি যোৱা ব্ৰহ্মাক পৰীক্ষা চাইছে, দুআষাৰ কথা ক'ব লাগে, দুআষাৰ কথা কোৱাৰ লগতে পৰীক্ষাটো প্ৰমাণ পোৱা যায়। লৰ মাৰি যায় হেৰি ব্ৰহ্মাক ক'লেগৈ, ব্ৰহ্মাই লগাই সাধালে ভিকুক তই এনেকুৱা বাক্য ক। আহি গ'ল হেৰি মহাদেৱৰ ওচৰত গ'ল, মহাদেৱে ত্ৰিশূল লৈ লোৱালে। তাৰপিছত কৃষ্ণক লক্ষীনাৰায়ণ বহি আছে, যোৱা ভাড়াতে কৃষ্ণক সোধ পোছ কৰা নাই, বুকতে গুৰি মাৰি দিছেগৈ। বহি থকা বুলি আছে সেই পুথিখনত, বুকতে গুৰি মাৰি দিলেগৈ। গুৰি মাৰি দিয়াত তেতিয়া কৃষ্ণই কোৱাতে কৈছে নহয়, গোটেইখিনি কথা কৈছে নহয়, তেতিয়া সেইখিনি বঢ়িয়া হেৰি কৰি লৈ তেতিয়া হেৰি ভিকুৱে যায় বোলে মুনিসকলক কৈছে গ'ল কৃষ্ণৰ ওপৰত আৰু কোনো নাই পৃথিৱীত, কৃষ্ণই ডাঙৰ। তেতিয়াহে জানিছে যে মুনিসকলে জগতত এজন কৃষ্ণ আছে মুনিসকল। ৰামে কৃষ্ণে বোলে চিন্তনৰ কহিব উপায়, প্ৰথম অভ্যাস ব্ৰহ্ম চিন্তন নযায়, সগুণে চিন্তিবে আগে যোগী গণে কহে,
পাছে নিৰ্গুণত মন আপুনি সেৱ হে। এতিয়া কৃষ্ণই কৈছে যে সেই ঋষিসকল চিন্তা কৰা কোনো কাৰণ নাই, প্ৰথমতে তোমালোকে ব্ৰহ্মক চিন্তা কৰা, যি ব্ৰহ্মৰ দ্বাৰা জীৱ সৃষ্টি হয় সেই ব্ৰহ্মক চিন্তা কৰা, আৰু প্ৰথমতে সগুণত ভক্তি কৰা, সগুণপে গৈহে তোমালোকে নিৰ্গুণ ভক্তি কৰিব পাৰিবা। যেনেকৈ এখন স্কুলত গৈ প্ৰথমতে ক শ্ৰেণী পঢ়িব লাগিব, ক শ্ৰেণীৰ পাছতে খ গ কিমান যায় MA BA পাছ কৰিব হয়, প্ৰথমতে ডাইৰেক্ট গৈ পেলাই আমি BA পঢ়িব নোৱাৰিম নহয়। যেনে এখন নদীত এটুপ এটুপ কৰি আহি একদম পশুজনৰ ঘৰ আহি বোৱাই দি আহি হয়, কিন্তু একেদিনাখনে নুবুৱে নহয়, চাওঁতে আজি 2 আঙুল কালি 2 আঙুল কৰি একেবাৰে তেওঁ ভেটিত পানী সোমাই যায়। ঠিক তেনেকুৱাহে আমাৰ বস্তুটো, আমাক তেনেকৈ বুজাই আছে। ৰামে বিভূতিক পূজা কৰি বেক প্ৰথমত, তাতে বুদ্ধি বাঢ়ি ভক্তি হৈবে ঈশ্বৰ। ক'ব এতিয়া যেন শিশু প্ৰথম এখন তোষে অল্প জলে, সমুদ্ৰকো তৰৈ পাছে অভ্যাসৰ বলে। যেনে এটা শিশু যেতিয়া প্ৰথমতে জন্ম হৈ যেতিয়া সৰু হয়, তাক অলপমান পানী দিলে সি সাঁতুৰি ফুৰিব মানে ধেৰ হৈ যায়। কিন্তু ডাঙৰ হোৱাৰ লগে লগে সি এতিয়া আমাৰ শিপাপে এবাৰলৈকে একেবাৰে সাঁতুৰি আহিব পৰা যায়। ঠিক তেনেকৈ আমাৰ বিভূতি, প্ৰভু ভগৱন্তৰ বিভূতি, অচৰ্য বিভূতি, এইবিলাক সূৰ্যটো কা ময়েই অৱতাৰ, এই চন্দ্ৰটো কোন ময়েই অৱতাৰ, আজি এইখন এইপাৰ মাটি সোপা কা ময়েই অৱতাৰ, এইখন নদী কা ময়েই অৱতাৰ। তাৰমানে সকলো তেওঁ বিভূতি, তেওঁ অলংকাৰ, এইবিলাক তেওঁ বিভূতি সোপাকে লৈ আমি নৰমনুষ্য 4 মুঠি জীৱই তৰি আছোঁ। তেওঁ যদি বিভূতি সোপা নাথাকিলে হয় এই নৰমনুষ্য বা 4 মুঠি জীৱ গতি নোহোৱা হ'ল বুলি আজি আমাক বুজাই আছে। আমি নোৱাৰিম, এইটো প্ৰভু ভগৱন্ত। ব্ৰহ্মপুত্ৰ হ'ল তেওঁ বস্তু, সাগৰখন তেওঁ বস্তু, গতিকে তেওঁ বিভূতি সোপাতে আমি গা পা ধুই একে আনন্দ কৰি আছোঁ। আপোনাৰ কৃষ্ণই সংক্ষেপে কহিলোঁ 3 অধ্যায়ৰ ভিতৰ, দশমত বিভূতি কহিবু ঈশ্বৰৰ। মোহৰ বিভূতি পুনু যত অৰাম সমুদায় কহি তাৰ নপাই বহু অন্ত। তথাপিতো মুখ্য কহিবুতো মাত, যিমতে কহিলোঁ কহিবু সাক্ষাৎ। মোক নজানয় মহাদেৱ ঋষি যত, এই অনাদি অব্যক্ত অজ নাহি আদি অন্ত। যে মোৰ যিবোৰ বিভূতি এইবিলাক মহাদেৱেও নাজানে, ব্ৰহ্মা আদি নানা ঋষিমুনি সকলেও নাজানে। গতিকে তেওঁ দিলে পায়, তেওঁ নিদিলে নাপায়। এই পৃথিৱী চৰাচৰ লোকত গজন ভৱন ওৱন বন এই 4 মুঠি জীৱ সৃষ্টি কৰাৰ আগত তেওঁ আহাৰ তৈয়াৰ কৰি থৈ দিছে হয়নে? আহাৰটো আগেই তৈয়াৰ কৰিছে, তৈয়াৰ কৰাৰ পিছতে জীৱ সৃষ্টি কৰিছে। যেনে আজি এটা সন্তান জন্ম হোৱাৰ পিছতে সন্তানটো মানে জানিছে যে মোৰ মায়ে বুকতে গাখীৰ আছে, আহাৰ আছে, সি একে খচমচ কৰি গাখীৰ বিচাৰি গৈ হয়নে? ঠিক তেনেকৈ সকলো জীৱ জন্তু সৃষ্টি হোৱাৰ আগত প্ৰভু ভগৱন্তে আহাৰ তৈয়াৰ কৰি থৈছে। গতিকে তেওঁ যদি এইবিলাক কৃপা নকৰিলে হৈ আজি মানুহবিলাক জন্ম হৈ আকালত ভোক ভাত বা কিবা কিবি খাব নাপায় মৃত্যু হৈ গ'ল হয়। কিন্তু তেওঁ বিভূতিত সমস্ত জীৱ তেওঁ মানে জন্ম কৰি তেওঁ পৃথিৱীখন 4 মুঠি জীৱক চলাই যোৱাত মানে তেওঁ সুগম পন্থ কৰি গৈ আছে। মোক নজানয় মহাদেৱ ঋষি যত, অনাদি অব্যক্ত অজ নাহি আদি অন্ত। তাৰ কিছু নথাকয় জানিবা ক আৰু, গুচিল সকল পাপ সংশয় মনৰ। মহেশ্বৰ বুলিবাৰ এহি খানি হেতু, সাধ্য সাধনাত মুত পৰে নাহি জাতু। সমদম সুখ দুখ ক্ষমা সত্য ব্ৰত, জন্ম মৃত্যু সমূহক হয় যত যত। অহিংসা সমতা তুষ্টি তপ জপ জ্ঞান, এই যথা যশ দান মুত
পৰে নাহি আন মহেশ্বৰ বুলিবা এইখানি হেতু সাধ্য সাধনাত মোট পৰে নাহি জাতো সম দম সুখ দুখ সমা সত্য ব্ৰত জন্ম মৃত্যু সমূহ কহে যত যত যে যিজন মহেশ্বৰ তেওঁ জন্মও নাই মৃত্যুও নাই তেওঁ ক্ষমাও নাই আৰু দয়াও নাই তেওঁ যেতিয়া খং উঠিব সেই প্ৰভু ত্ৰিশূল পঠাই দিলে কাৰো ৰক্ষা নাই এনেকুৱা ৰুদ্ৰ যজ্ঞ পাতে হয় দিয়ক হয় যিকোনো প্ৰকাৰে বাঘে খায় হাতীয়ে মাৰে এক্সিডেণ্ট হৈ তাত হৈ থাকে কিয় হয় এইটো তেওঁৱে কৰ্ম তেওঁৱে বিবেক তাৰমানে সেইকাৰণে মৃত্যু আত্মা সদগতিৰ কাৰণে ৰুদ্ৰক প্ৰাৰ্থনা এটা কৰিব লাগে তেওঁ সংসাৰণৰ দায়িত্বটো আছে তেওঁ আমাৰ নকৰে কিন্তু নকৰে সেইকাৰণে মহাদেৱৰ যিটো মানে খং অতি খং তেওঁ ভালত বৰ ভাল বেয়াত একেবাৰে জমকাৰ তেওঁ খুব সহজে মানে তেওঁক সন্তুষ্ট কৰিব পৰা যায় তেওঁক বেলপাত এটা দি তিনয়নং বিষ্ণু ধাৰণ কৰিলে তেওঁ সন্তুষ্ট হৈ গ'ল কিন্তু তেওঁ যেতিয়া দুখ হয় এই ৰক্ষা নাই একে এনেকুৱা কাৰ পঠিয়াব ইয়াৰ পৰা আমেৰিকা গ'লেও কাৰ গৈয়ে আছে পিছে এনেকুৱা খং গতিকে মহাদেৱৰ ৰোষত পৰিবা আমাক কোনো বাঞ্ছা কৰিব দৰকাৰ নাই অৰাম তাক বুলি বুদ্ধি সাৰ অসাৰ জানয় তাক জ্ঞানী বুলি হৈবে আত্মা পৰিচয় বিনা দুখ পৰদাৰে বোলে সৰ্ববাক দণ্ডিতে পৰিয়াসহে ক্ষমা বুলি ডাক এজন মানুহ কিবা এটা আহি পেলাই অহাৰ লগে লগে এজন মানুহে তাক বিনা দুখতে এটা দোষী বনাই দিলে যে ভকত এজন মোৰ ঘৰত আহিলে সেইখিনি সময়তে মোৰ ঘৰতো কিবা এটা নোহোৱা হ'ল অহাৰ কাৰণে মানুহজনকে দোষ দিলোঁ নহয় আৰু এই তেওঁৱে আহিছিল তেওঁৱে নিলা নেকি মোৰ বস্তুটো আহি গ'ল পাক চক্ৰ হয়নে এইটো আমাক কৈছে যে তোমালোকে তেনেকুৱা নহ'বা বিনা দুখত মানুহক দণ্ডিত নকৰিবা আৰু দুখ কৰিলেও তোমালোকে ক্ষমাৱন্ত হ'বা দুখ কৰিলে যিজনে এৰি দিছে তাকে কৈছে ক্ষমা হয়নে গতিকে আমি এই ক্ষমা ভাৱটো আনিব পাৰিলেহে সাধু গুৰু বৈষ্ণৱ ভকত হোৱা কামত আহিব যদি আমাৰ ক্ষমা নাই দয়া নাই সত্য নাই শৌচ নাই সত্য নাই ব্ৰত নাই তেতিয়াহ'লে আমি ভকত বা বৈষ্ণৱ বুলি কৈলেও আমাৰ সেই বৈষ্ণৱৰ কাম নকৰিব বুলি আমাক বঢ়িয়াকৈ বুজাই আছে অৰাম ইন্দ্ৰিয় সংযম কৰিলে তাৰ নাম দম তাক সম বুলি কহে মনক নিয়ম তাক বুলি দুখ মন নানা কৰ্মে গৈলে সুখ নাম তাৰ হয় মন সুস্থ ভৈলে এতিয়া চাওক গুৰুসকল আমাৰ দেহত থকা 11টা ইন্দ্ৰিয়ক যদি আমি সংযম কৰিব পাৰিছোঁ তাৰ নাম হৈ আছে দম এনেকুৱা দম আছে কিহে মোক মানে মহিবা পায় মহাদেৱে যে কৈছিলে বৰষুণ পৰি আছে মহাদেৱে কৈছে যে মদনকো মহি আছোঁ মই মোক কোনে এনেকুৱা কৰিব পাৰে কিন্তু এইটো অহংকাৰৰ কাৰণে ভগৱন্তই এদিন উপায় নোহোৱা কৰি দিলে গতিকে আমাকো কৈছে যে আমি যদি এই 11টা ইন্দ্ৰিয়ক যদি আমি দমন কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে এই চাৰিমুঠি জীৱৰ ভিতৰত আমাৰ জীৱবিলাক আত্মাক গতি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম আৰু যদি আমি ইন্দ্ৰিয়বিলাকক যদি দমনে কৰিব নোৱাৰোঁ সদায় খং ৰাগ উঠিয়ে থাকে তেতিয়াহ'লে 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি থাকিলেও সেয়া শাস্ত্ৰই কাম নকৰিব বুলি কৈ আছে তাৰ নাম ভয় যাক উৎপত্তি বোলয় অভয় বোলয় তাক জিগুত পলয় অতাশক বোলয় ভয়ে কহে সৰ্বজন তাকে বুলি নিৰ্ভয় কুচ নাহি মন তাৰ নাম ভয় যাক উৎপত্তি বোলয় অভয় বোলয় তাক জিগুত বোলয় আমি যদি ইয়াৰ কৃষ্ণ নাম ল'বলৈ আহিছোঁ এইটো অভয় ব্ৰহ্ম আৰু আমি সাংসাৰিক মাৰ্গত যিটো আমি উৎপত্তি
প্ৰতিষ্ঠিত কৰিবলৈ গৈ আছোঁ তাক হৈছে তাৰ নাম হ'ল ভয়। য'ত জন্ম হয় ত'ত মৃত্যু হয়, তাত কি থাকে? ভয় থাকে। আজি ৰাতি সিপাৰৰ পৰা এপাৰলৈ আহিছোঁ, আমাৰ এটা ভয় হৈ আহি আছে। সেই ক'বা ইমান মানে নদ নদী পাৰ হৈ সাঁকোৱে চাকোৱে কিমান বা বেয়া জেগা হয়। এইটো এটা আমাৰ মনত এটা সংকোচ হৈ আহিছে। কিন্তু সংকোচ আছে যদিও কৃষ্ণ নামত অহাৰ কাৰণে ইয়াক আকৌ কি কৰি আছে? এইটো মানে একদম অভয়, ইয়াক আকৌ ভয় নাই, হয়। গতিকে আমি অভয় ব্ৰহ্মত চিন্তন কৰিলেহে প্ৰভু ভগৱন্ত পাদপদ্মত সেৱা কৰা আমাৰ ভক্তিটো আহি যাব। আৰু যদি আমি অভয় ব্ৰহ্মত যদি সেৱা কৰিব নোৱাৰোঁ, আমি যদি কিবা এটা বস্তু ভয় 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 কৰি যদি আমি যদি কৰ্মবিলাক কৰি যাওঁ, তেতিয়াহ'লে আমাক কৃপা নকৰিব। অভয় 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 মানে তুমি যাই থাকা, তুমি যাই থাকা। এইখিনি জংঘল, এই এখন হাবিত হেৰি আছে দেই, বাঘ আছে, এইটো ৰাস্তাই নাযায়। তোমাৰ হেৰি আছে নহয়, প্ৰভু ভগৱন্তৰ চিন্তা আছে। এই তুমি এই জীয়াই থাকক, তেওঁ লৈ যাই থাকিব। বাঘ থাকে, শিয়াল থাকে, থাকক, নামত গৈছা তুমি। সেইটোৱে। গতিকে যি হয় ইমানডাল বহল ৰাস্তা, তাতে আহি পেলাই পাছফালে খুন্দা এটা মাৰিলা। সেইটোৱে। ইমানডাল বহল ৰাস্তা, তোমাৰ হেৰিয়ে নাই, চৰ্চাই নাই। কেনেকে পাংগৈ, কেনেকে খাংগৈ, কেনেকে যাওঁগৈ, সেইটো হ'ল সেইটোৱে। অৰামে তাক বুলি হিংসা যদি পৰ পীড়া কৰে, তাক সম বলি যদি ৰাগ দেখৰে। মই যদি চলক পৰক যদি মই হিংসা কৰি থাকোঁ, সদায় যদি ওচৰ চুবুৰীয়া মানুহক যদি হিংসা কৰোঁ, সদায় যদি ওচৰ চুবুৰীয়া মানুহৰ যদি সীমাডাল ঠেলাটোকে চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে সেইটো ভক্তিটো কাম নকৰিব। তাৰপিছত তাক সম বুলি যদি ৰাগ দেখে, গতিকে সেইসকলৰ কাৰণে আমি ৰাগ দেশ বেয়া বস্তু দি এৰি যদি আজি এই পাৰ মানুহখিনি যদি সকলোৱে যদি একেলগে চলি যদি একেখন যায় নাৱে যাত্ৰী বুলিবলৈ যদি সকলোৱে যদি এক হৈ চলিব পাৰোঁ, তেতিয়াহ'লে বেলেগেতো আমাক হিংসা কৰিব নোৱাৰে, হয়নে? এতিয়া আমাৰ মাজতে ভিন নাই কাৰণে আমি এইপিনে এবাৰ পূবে এবাৰ পশ্চিমে এজন আকৌ উত্তৰে দক্ষিণে বিশ্বাস নাই নোহোৱা কাৰণে হেৰি নোহোৱা কাৰণে আমাৰ মানে খেলি মেলি মন আমাৰ খেলি মেলি বুলি কয়। এইটোৱে হ'ল জ্বলেই ততে যায়। এটা বিল্ডিঙত দুটা ল'ৰা উঠাইছে, এটা মুছলিম এটা হিন্দু। আমাৰ মানুহখিনি কথা কৈ আছো, হয়, এটা মুছলিম এটা হিন্দু বিল্ডিঙত উঠাইছে দে, ইয়াতে জঁপিয়াই যিটোৱে সাৰ হৈ থাকিব পাৰ, সঁচাকৈ সি ধৰ্ম ৰাখিছে। যিটোৱে সাৰ হৈ থাকিব নোৱাৰ, সি তাৰ ধৰ্ম নাই, সি ধৰ্ম কৰা নাই, ভাল ধৰ্ম কৰা নাই। আমাৰ হিন্দুটো মানে উঠাই দিলা, উঠি যা। সি এতিয়া ৰামহে ল'ব না, কৃষ্ণহে ল'ব না, ৰাধাহে ল'ব, পাত্তা নাইকিয়া। তাৰমানে আমাৰ বিশ্বাস নাই। যেতিয়া তাত উঠি পেলাই জাপ মাৰি দিবা, ধৰিলা চবৰে নাম যেতিয়া ল'লা, একে জাপে হাত ভৰি ভাঙি গোটেই জীৱ একে। সেইটোৱে তাৰমানে একেটা নামত আমাৰ বিশ্বাস, এক নামত বিশ্বাস নাই। ইটোৱে আৰু এই মুছলমানটোৱে আৰু সিহঁতৰ এটাই নাম আৰু দিলাত জাপ মাৰি আৰু সি খাই থকা পাতে থাকি তাৰ একো নহ'ল। আমাৰ ধৰ্ম, আমাৰ যিটো আমাৰ জাতি, আমাৰ যিটো হেৰি নিয়ম নীতি আচাৰ ব্যৱহাৰ, আমি এজন গুৰু লৈছোঁ, গুৰুজনে কি মন্ত্ৰ দিলা তাকে নাজানো, 10টা ভাৱ কিয় নাহিব, গতিকে সি মৰি থাকিব, সেইজনৰ দিগদাৰ হ'বই। গতিকে ইয়াতে কৈ গৈছে, মংগলাচৰণতে কৈ গৈছে, যেই কৃষ্ণ পদধূলি পায় যিজন ভক্ত, সেইজনৰ সমান আৰু হেৰি নাই। তেওঁ পদধূলি পালে তেওঁ মুক্ত, তেওঁ ইহকাল পৰকাল সৌভাগ্যৱান ভাল হৈ যাব। গতিকে কৃষ্ণ এই ঋষি মুনিসকল দুৰ্বাসা, ঋষি মুনিসকলৰো বিশ্বাস নাই। লক্ষ কোটি ঋষি মুনিয়ে তেওঁলোকে আহি পেলাই পলাই হলাই দৌৰি যায় বেলেগৰ তেতেলীটো ধ্যান কৰিছে যে ইয়াতে প্ৰভু আছে। এই আমি যদি তেওঁলোকৰ যদি পদধূলিয়ে ললং হয়, আমাৰতো গোটেইখিনি আমাৰ পাপ কিবা আছিল যদিও ইমান জেগা আহিলেও এতিয়ানো আকৌ ঘূৰি যাম না, কোবাবহে আমি জানো। গতিকে ভগৱানৰ নাম ললেও কোবাই, তাৰমানে ভগৱানৰ নাম ললে আহি গদা টাঙন খাবই ভীম।
খা যদি খা নাখা নোখোৱাকৈ ক'ত পলাই গৈছিল অঁ গদা টেঙন খাবই খা যদি খা নাখালেও জ্বালা আছে নাখালেও জ্বালা আছে এতিয়া খালেও জ্বালা আছে খালিকে আকৌ সেইফালে যদুজনে ধৰিব আহিলেও জ্বালা আছে নাহিলেও জ্বালা আছে কি কৰিবি সেইকাৰণে পলাহে নহয় সেইকাৰণে গতিকে নাম ল'লে বিশ্বাস কৰি ল'ব বিশ্বাসে আদি মূল দৰকে বহু দূৰ সিহঁতে দুবছৰ আহিল কিন্তু আগে ধ্যান কৰিব নোৱাৰিলে জানো আগে ধ্যান কৰিবলৈ অহা হয়তো আহিবাই নোৱাৰে এইটো আগত ধ্যান কৰা হয় বুজি পালে বা ভুল কৰি দিব নাহিলে নালাগিব নহয় নহয় ভুল নহয় সেইটোৱে হা সেইটোৱে ভুল নহয় ঠিকে আছে তাৰমানে তেওঁ মহাজ্ঞানী তেওঁ যদি চিন্তা কৰিব পাৰে চব জানে শাস্ত্ৰতো আছে যে সেই ৰজা দণ্ডিয়ে তেওঁ গৈছে ইয়াত অৰ্থ লিখাই থাকে নেকি নাজানো আছে নে আছে ৰজা দণ্ডিৰ কাৰণে তেওঁলোকে গৈছে কিন্তু আচলতে ৰজা দণ্ডিও হয় তোমালোকে যদি যোৱা তোমালোকে যদি তেওঁলোকক ভস্ম কৰিব পাৰা তেনেবা হ'লে ৰাজ্যৰ এক অংশ তোমালোকক সেইটো আছে এক অংশ দিম কিন্তু তেওঁলোকে মহাজ্ঞানী তেওঁলোকে ঋষিমুনি তেওঁলোকে ৰজাৰ ৰাজভঁৰালৰ কাৰণে কিয় চিন্তা কৰিব তেওঁলোকেতো তাতেই চিন্তা কৰিব লাগিব কিয় নকৰিলে গতিকে ইয়াত ঢেৰ কথা আছে ইয়াত মানে এইটোৱে কথা আছে মানে এইটোৱে কথা যে খাদ্য অনুযায়ী কি হয় তেজ হয় সেইটোৱে তেজৰ দ্বাৰা মেদ হয় মাংস হয় মাংসৰ দ্বাৰাই এই উপশিয়া তলসিয়া চব নাভি সত্তাজিত হয় যেতিয়া সক্ৰিয় হয় শক্তি হয় ই কোনফালে যাব কোনফালে নাযাব কোনো ঠিক এইটো ঈশ্বৰে ইচ্ছা কৃষ্ণ তাৰমানে আমাৰ শব্দ ধাতুৱে এই দেহটো গঠিত মই যি আহাৰ খাই এই শুক্ৰটো তৈয়াৰ কৰি আছোঁ সেই শুক্ৰটো যেতিয়া প্ৰয়োগ হ'ব তেতিয়া সেই শুক্ৰমতে সন্তানটো হ'ব সেই সন্তানটো কাৰোবাৰ ভাল হৈ আছে কাৰোবাৰ বেয়া হৈ আছে কোনোবা ৰাক্য হৈ আছে কোনোবা দৈত্য হৈ আছে গতিকে এইটো বস্তুটো নিজা গতিকে তাকেহে কৈ আছে অৰাম পাইলে নাহি আনন্দ নপাইলে নাহি কষ্ট দৈবে লব্ধে সন্তোষতা হাৰ নাম তুষ্ট সেইটো কৈ আছে তুষ্ট তেওঁ পালেও আনন্দ নেপালেও আনন্দ কোনো দুখ বেজাৰ নাই অৰাম ন্যায় উপাৰ্জিত ধন দিব সৎপাত্ৰকে তাক দান বুলি আকৌ হয় সৰ্বলোকে মই আজি ন্যায় উপাৰ্জন কৰিবলৈ যিটো ধন পাইছোঁ এই ধনটো যদি কাৰোবাক দান দিব লাগিব সৎ পাত্ৰতহে দিব লাগিব যেনে এটা পূজা অৰ্চনাৰ কাৰণে কি লোৱা যায় এটা ঘট লগা হয় ঘৰটোতো পুৰণা ঘট দিলেই আমাৰ কামত নাহে 80 বছৰ আগতে আনি থৈ দিয়া চাজাৰ ওপৰত থকা ঘৰ এটা আনিলে কামত আহিব নেকি নহ'ব কুমাৰসকলে বনাই থৈছে নতুন ঘৰ সেইদিনাখন আনি নতুন একেবাৰে মেধিয়ে ধুনীয়াকৈ তাক অৰ্চন বৰ্ণন কৰি পানী তুলি ক্লিয়াৰ কৰি থৈছে হয়নে সেই পাত্ৰটোত মই বস্তুটো অৰ্পণ কৰিলেহে মোৰ কামত আহিব যদি মই মোৰ সৎ ধনটো যদি মই এটা বেয়া মানুহক যদি মই দান কৰিছোঁ নহয় তেতিয়াহ'লে সেই ধনটো কামত নাহে মই যি মতে ধনটো উপাৰ্জন কৰিছোঁ সৎ হিচাপে এই সতৰ ধনটো যদি কাৰোবাক যদি তাই যদি 2 টকা দিব পাৰোঁ ভাল এজনক কামত আহিব আকৌ মই দিয়াৰ লগে সি আকৌ কি কয় সি কোনো ল'ৰা ছোৱালী পোহপালনৰ কাৰণে খৰচ নকৰে সি বাহিৰে ক'ৰবাত সোমাই একদম পূৰা সেইটো কামত আহিব জানো সেইটোক দি কোনো কামত নাহে বুলি আজি আমাক এই গীতা ভাগে বঢ়িয়াকৈ বুজাই আছে সেই গোট যশ যদি লোকে ভাল বোলে দুৰ্যশতা হাৰ নাম মন্দ কৰ্ম কৰিলে যতে কহিলো মানে হবে মোৰ ভাব মুঠ বিনে আন নাহি জানিবা পাণ্ডৱ এই কথাখিনি যুদ্ধ যেতিয়া হ'ব আৰু ইপাৰে কৌৰৱ সিফালে পাণ্ডৱ মাজতে ৰথখন ৰখাই কৃষ্ণই পাণ্ডৱসকল অৰ্জুনক কৈ আছে অৰ্জুনক কোৱা মানে পঞ্চ পাণ্ডৱক কোৱা হৈ গ'ল গতিকে অৰ্জুনক এই যুদ্ধৰ আগত কোৱা 2.5 মিনিটত এই 18,000 শ্লোকৰ গীতাখন হৈ আছে গতিকে এইখন হ'ল কৃষ্ণ প্ৰভুৰ নিজৰ নিখুঁত মুখৰ বাণী ইয়াক যিজনে মানিব পাৰে
তেওঁলোকে ধুনীয়া পথ পাই যাব, আৰু যিয়ে অমান্য কৰে তেওঁ অধোগতি যাব। ইয়াকে আমাক বুজাই আছে। এতিয়া কথাটো হ'ল সেইটো, আমি যি তীৰ্থতে নাযাওঁ, যোন তীৰ্থতে নাযাওঁ, আমি কি মূৰ্তি পাওঁ? কি মূৰ্তি পাওঁ? শিলৰ মূৰ্তি, এটা এটা শিলৰ মূৰ্তি পাওঁ, নহ'লে বা এটা এটা পকাই সজোৱা মূৰ্তি পকাই সজোৱা হয়, য'তেই নাযাওঁ য'তেই নাযাওঁ হয় হয় তো বিশ্বাস কৰিব পাৰি। আমি য'ত যিমান তীৰ্থ হেৰি আছে, আমি ক'তো চব শিলৰ মূৰ্তিকে আমি নমস্কাৰ কৰিব লাগিব। গতিকে ইয়াত লাগিব বিশ্বাস। কিন্তু আৰু এটা মূৰ্তি ক'ত আছে? সেইটো কিন্তু শিলৰ নহয়, আৰু এটা মূৰ্তি ক'ত আছে? সেই মূৰ্তিটো যদি আমি ধাৰণা কৰি, ধ্যান ধাৰণা কৰি দেহত যদি ল'ব পাৰোঁ, সেই মূৰ্তিয়ে চুমন কৰিব পাৰোঁ, সেই মূৰ্তিটো হ'ল আমি পাম। সেই মূৰ্তিটো কি? সেই মূৰ্তিটো আমি ক'ত পাম? সেইটোৱে হ'ল শব্দ ব্ৰহ্ম। যি শব্দ ব্ৰহ্ম য'ত সোমাই আছে সেইটোৱে হ'ল গীতা। গীতাত আপোনালোকে যদি গীতা পঢ়োঁতে প্ৰতিটো অৰ্থ আপোনালোকে বিচাৰি যায়, তেনেবা হ'লে আপোনালোকে যদি এই হেৰি বিচাৰি যায়, তেনেবা হ'লে মংগলাচৰণ লেচাৰীটোৱে পদটোৱে সম্পূৰ্ণ পঢ়িব লাগিব, তেতিয়া গোটেইখিনি গতিকে এই মূৰ্তি, যিটো মূৰ্তি গীতা মূৰ্তি যদি আপুনি ল'ব পাৰে দেহত সোমাই, তেনেবা হ'লে প্ৰভুৰ চৰণৰ পদধূলি এনেই পায়। কৃষ্ণ কৃষ্ণ। ৰামে মূৰ নাভি কমলত ব্ৰহ্মা হৈয়াও আছে, ব্ৰহ্মাৰ অধীনত চতুৰ্দশ মনু আছে, ব্ৰহ্মাৰ ভুৱন মধ্যে সন্ধ্যাৱন্ত বেলা, ঘোৰ ভয়ংকৰ ৰূপে কালয় উপজিলা, কন্যা এক উপজিলা কটাক্ষৰ মাজে, জাত ব্ৰহ্ম মূৰ গয়া বৰ পাইলা যে, মুখখনতে বাজ ভৈল সপ্তৰি পুনু, অৰাম বাহুহনতে উপজিলা স্বয়ম্ভু